এনআৰচিত নাম নথকা খিলঞ্জীয়া লোকে শীঘ্ৰেই লাভ কৰিব আধাৰ কাৰ্ড আৰু নতুনকৈ 9 লাখ লোকে লাভ কৰিব আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড আপোনালোকে লবৰ বাবে নথিপত্ৰ সাজু কৰক ইতিমধ্যে বদৰপুৰত বহু লোকে নথিপত্ৰ সাজু কৰিছে আৰু আধাৰ কাৰ্ডৰ বাবে ভিৰ লাগিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত মন্তব্য কৰিছে যে কেনেদৰে লাভ কৰিব আধাৰ কাৰ্ড এনআৰচিৰ নাম নথকা লোকে কেনেদৰে আধাৰ কাৰ্ড লাভ কৰিব এনআৰচিৰ বাবে আধাৰ কাৰ্ড নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ আহিছে আধাৰ কাৰ্ড লাভ কৰিব এতিয়া খিলঞ্জীয়া প্ৰত্যেকজন খিলঞ্জীয়া লোকে আধাৰ কাৰ্ড লাভ কৰিব 9,22,000 লোকে নতুনকৈ লাভ কৰিব আধাৰ কাৰ্ড আৰু খিলঞ্জীয়া প্ৰতি গৰাকী লোকে লাভ কৰিব আধাৰ কাৰ্ড খিলঞ্জীয়া এতিয়াৰ পৰা বাদ পৰি নাযাব প্ৰত্যেকজন খিলঞ্জীয়া লোকে আধাৰ কাৰ্ড লাভ কৰিব আধাৰ নথকা লোকক নথিপত্ৰ জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে গতিকে আপোনাৰ যদি আধাৰ কাৰ্ড নাই তেন্তে আপুনি নথিপত্ৰ জমা দিব পাৰিব বদৰপুৰ পাথাৰকান্দি ৰামকৃষ্ণনগৰ কৰিমগঞ্জত আধাৰ নথকা লোকক নথিপত্ৰ দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু প্ৰশাসনৰ জাননী পিছতে নথিপত্ৰ দাখিল কৰিবলৈ জনতাৰ ভিৰ লাগিছে সকলোৱে নিজৰ নথিপত্ৰ লৈ গৈছে জমা দিবলৈ ভিৰ কৰিছে আৰু পুৱাৰে পৰা আধাৰ কেন্দ্ৰত শ লোকে দাখিল কৰিছে নথিপত্ৰ সকলোৱে আধাৰৰ বাবে নথিপত্ৰ দাখিল কৰিছে আৰু যিসকল লোকৰ এনআৰচিৰ চূড়ান্ত তালিকাত নাম আছিল কিন্তু আধাৰ কাৰ্ড নাছিল তেওঁলোকেও আধাৰ কাৰ্ড লাভ কৰিব পুৱাৰে পৰা নথিপত্ৰ জমা কৰিবলৈ ভিৰ লাগিছে আধাৰ নথকা লোকৰ গতিকে যিসকলৰ আধাৰ নাছিল সকলোৱে নথিপত্ৰ লৈ গৈছে জমা দিবলৈ গৈছে খিলঞ্জীয়া লোকে শীঘ্ৰেই লাভ কৰিব এতিয়াৰ পৰা আধাৰ কাৰ্ড লাভ কৰিব খিলঞ্জীয়া হোৱাৰ পিছতো যদি আপুনিও আধাৰ কাৰ্ড লাভ কৰা নাছিল তেন্তে আপোনাৰ বাবে ভাল খবৰ আধাৰ নথকা খিলঞ্জীয়া লোকক আধাৰ দিবৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু এনআৰচিৰ বাবে আধাৰ কাৰ্ড নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ আহিছে গতিকে আপুনিও যদি আধাৰ কাৰ্ড লাভ কৰা নাছিল এনআৰচিত নাম নাছিল এনআৰচিৰ নাম নথকাৰ বাবে আপুনি আধাৰ কাৰ্ড লাভ কৰা নাছিল তেন্তে এতিয়া কিন্তু আপুনি আধাৰ কাৰ্ড লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে এনআৰচিত বায়োমেট্ৰিক বন্ধ হৈ থকা 9,22,000 লোকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যিসকলৰ বায়োমেট্ৰিক বন্ধ হৈ আছে তেওঁলোকলৈ শীঘ্ৰেই আহিব এয়া ভাল খবৰ শীঘ্ৰেই এইসকল লোকৰ বাবে উলিওৱা হ'ব সমাধানৰ সূত্ৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰিছে যে এনআৰচিত নাম নথকা খিলঞ্জীয়া প্ৰত্যেকজন লোকে শীঘ্ৰেই লাভ কৰিব আধাৰ কাৰ্ড কি কাৰণে আধাৰ কাৰ্ড ব্লক হৈ আছে সেই সন্দৰ্ভতো ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভাৰত চৰকাৰৰ সৈতে এই সন্দৰ্ভত আলোচনা মিলিত হ'ব ৰাজ্য চৰকাৰৰ এই পৰ্যন্ত 9 লাখ লোকৰ আধাৰ কাৰ্ড ব্লক হৈ আছে গতিকে 9 লাখৰ ভিতৰত আছে বহুত থলুৱা অসমীয়া মানুহ সকলোৱে লাভ কৰিব এতিয়াৰ পৰা আধাৰ কাৰ্ড এনআৰচি চলি থকাৰ মাজতে আধাৰৰ বাবে কৰা হৈছিল আবেদন আৰু এই সময়ত আধাৰ আৰু এনআৰচিৰ কেন্দ্ৰ একেই থকাৰ বাবে সৃষ্টি হৈছিল সমস্যাৰো সৃষ্টি হৈছিল সেই সময়ত যেহেতু এনআৰচি কেন্দ্ৰ একেই থকাৰ বাবে সমস্যা সৃষ্টি হৈছিল আধাৰ আৰু এনআৰচি কেন্দ্ৰ একেই আছিল আৰু এনআৰচি কেন্দ্ৰত আধাৰ আবেদন কৰাৰ বাবে বহু লোকৰ আধাৰ ব্লক হৈ পৰিছিল গতিকে এতিয়া ভাল খবৰ আহি পৰিছে যিসকলৰ এনআৰচিটো নাম নাছিল তেওঁলোকৰ বাবেও ভাল খবৰ তেওঁলোকৰ যদি এনআৰচিত নাম নথকাৰ বাবে আধাৰ কাৰ্ড পোৱা নাছিল সেইসকল লোকে শীঘ্ৰে ভাল খবৰ পাব যেহেতু 9 লাখৰো অধিক লোকে লাভ কৰিব আধাৰ কাৰ্ড লাভ কৰিব গতিকে 9,22,000 লোকে লাভ কৰিব আধাৰ কাৰ্ড নতুনকৈ আধাৰ কাৰ্ড লাভ কৰিব গতিকে আপুনিও বাদ পৰি গৈছিল নেকি এনআৰচিত নাম নথকাৰ বাবে আপুনিও আধাৰ কাৰ্ড পোৱা নাছিল নেকি যদি এনআৰচিত নাম নথকাৰ বাবে আপুনিও আধাৰ কাৰ্ড পোৱা নাছিল তেন্তে আপোনাৰ বাবে এয়া ভাল খবৰ আহি পৰিছে আপুনিও শীঘ্ৰেই লাভ কৰিব আধাৰ কাৰ্ড ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে 9 লাখৰো অধিক লোকে লাভ কৰিব আধাৰ কাৰ্ড আৰু এয়া ভাল খবৰ ৰাজ্যবাসীৰ বাবে ভাল খবৰ 9,22,000 লোকে লাভ কৰিব আধাৰ কাৰ্ড খিলঞ্জীয়া প্ৰতিগৰাকী লোকে লাভ কৰিব আধাৰ কাৰ্ড গতিকে খিলঞ্জীয়া বাদ পৰি নাযাব আধাৰ কাৰ্ড পোৱাৰ পৰা যদি আপুনিও আধাৰ কাৰ্ড পোৱা নাছিল তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে যদি আপুনি খিলঞ্জীয়া হয় শীঘ্ৰেই আপুনি আধাৰ কাৰ্ড লাভ কৰিব নথিপত্ৰ ইতিমধ্যে আপুনি জমা দিব পাৰিব সাজু কৰক আপোনাৰ নথিপত্ৰসমূহ কিয়নো প্ৰতিগৰাকী খিলঞ্জীয়াই লাভ কৰিব আধাৰ কাৰ্ড আৰু আধাৰ নথকা লোকক নথিপত্ৰ জমা দিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে আৰু ইতিমধ্যে আজিৰ দিনটোতে দেখিবলৈ পোৱা গৈছে বদৰপুৰ পাথাৰকান্দি ৰামকৃষ্ণ নগৰ কৰিমগঞ্জৰ আধাৰ কাৰ্ড নথকা কৰিমগঞ্জৰ যিসকল লোকৰ আধাৰ কাৰ্ড নাছিল সেইসকলে নথিপত্ৰ দাখিল কৰাৰ যিহেতু সেইসকলক নিৰ্দেশ দিছে সকলোৱে নথিপত্ৰ দাখিল কৰিছে প্ৰশাসনৰ জাননী পিছতে নথিপত্ৰ দাখিল কৰিবলৈ জনতাৰ ভিৰ লাগিছে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পিছত বা ঘোষণাৰ পিছত এতিয়া প্ৰত্যেকখন জিলাত দেখিবলৈ পোৱা গৈছে কৰিমগঞ্জতো দেখিবলৈ পোৱা গৈছে নথিপত্ৰ সকলোৱে জমা দিবলৈ আহিছে আধাৰ নথকা লোকে আৰু পুৱাৰে পৰা আধাৰ কেন্দ্ৰত শ লোকে দাখিল কৰিছে ইতিমধ্যে নথিপত্ৰ যিসকল লোকৰ এনআৰচিৰ চূড়ান্ত তালিকা
তালিকাত নাম আছিল কিন্তু আধাৰ কাৰ্ড নাছিল তেওঁলোকে শীঘ্ৰে লাভ কৰিব আধাৰ কাৰ্ড পোৱাৰে পৰা নথিপত্ৰ জমা কৰিবলৈ ভিৰ লাগিছে আধাৰ নথকা লোকে গতিকে খিলঞ্জীয়া প্ৰত্যেকজন লোকে লাভ কৰিব শীঘ্ৰে আধাৰ কাৰ্ড আধাৰ নথকা খিলঞ্জীয়া লোকক আধাৰ দিবৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গতিকে এই পদক্ষেপৰ পিছত এতিয়া সকলোৰে মুখত হাঁহি বিৰিঙিছে কিয়নো শীঘ্ৰে লাভ কৰিব আধাৰ কাৰ্ড লাভ কৰিব আৰু এয়া দেখিছে দৃশ্যাংশ দেখিছে জনতাৰ কিদৰে ভিৰ লাগিছে পুৱাৰে পৰা এনেদৰে জনতাই ভিৰ কৰিছে আধাৰ কাৰ্ডৰ বাবে যেহেতু আধাৰ কাৰ্ডখন অত্যাৱশ্যকীয় প্ৰয়োজনীয় এখন আধাৰ কাৰ্ড নাথাকিলে বহু কামতে পিছ পৰি ৰোৱা যায় গতিকে আধাৰৰ বাবে এনেদৰে লাইন পতা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আধাৰ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য এই মুহূৰ্তত আগবঢ়াইছে NRCৰ বায়োমেট্ৰিক্স যিসকলৰ বন্ধ হৈ আছে প্ৰায় 9,22,000 মানুহৰ NRCৰ ক্ষেত্ৰত বায়োমেট্ৰিক্স বন্ধ হৈ আছে তাৰ ভিতৰত বহুত মানুহ এনেকুৱা আছে যাৰ NRCৰ খচৰাটো নাম আছে চূড়ান্ত তালিকাটো নাম আছে আৰু কিছুমানৰ NRCৰ লগত কোনো সম্বন্ধই নাছিল সেইসকলে NRCৰ বায়োমেট্ৰিক বন্ধ হৈ থকা কাৰণে বহুত অসুবিধাত ভুগি আছে এই বিষয়টো মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ লগত দিল্লীত থকা সময়ত আলোচনা কৰিবৰ বাবে চেষ্টা কৰিম আধাৰ কাৰ্ড ব্লক হৈ থকা মানুহবিলাক মোৰো ইমান দিনে ধাৰণা আছিল যে এইবোৰ বঙালী হিন্দু মানুহ মুছলমান মানুহ পমুৱা মুছলমান মানুহ এনেকুৱা বুলি ধাৰণা আছিল কিন্তু এতিয়া লাহে লাহে আমি গম পাই আছো যে সেই ধৰণৰ মানুহ যোনে সেই সময়ত আধাৰ ল'ব গৈছিল এটলিষ্ট 1.5 লাখটো অসমীয়া মানুহ আছে এতিয়া আমি লিষ্টখন আধাৰ অথৰিটিৰ পৰা বিচাৰিছো যে 9 লাখ মানুহৰ নামবোৰ কোন প্ৰথম মোৰো ধাৰণা আছিল যে এই 9 লাখ NRCত নাম নোহোৱা মানুহৰ নাম আধাৰত ব্লক হৈ আছে বুলি এতিয়া মই যোৱা 2 মাহত অলপ খুব সূক্ষ্মভাৱে বহিছো কাৰণে মই গম পালো যে সেইবোৰ মানুহ ধৰক মোৰ ল'ৰা সেইটো সময়ত চেন্ট্ৰেল স্কুলত নাম ভৰাব লাগে মোক আধাৰ লাগে আধাৰ আৰু NRCৰ কেন্দ্ৰ একে আছিল সোমাই গল ব্লক কৰি দিলে সেইকাৰণে মানুহবিলাকে মোক মিটিঙত গলে এইবাৰ ইলেকশ্যনত মই গম পালো নাহৰকটীয়াত অসমীয়া মানুহবিলাকে আহি মোক ধৰিলে ছাৰ আমাৰ আধাৰ ব্লক হৈ আছে মই ক'লো আপোনালোকৰ নাম NRCত নাছিলে নেকি বোলে নহয় NRCত আছে ড্ৰাফটত নাছিল নেকি বোলে নহয় ড্ৰাফটতো আছে তাইছত মই এটা মেজিষ্ট্ৰেট ইনকুৱাৰী দিলো ৰিপৰ্ট আহিলে যে তেওঁলোকৰ নাম ড্ৰাফটতো আছে তেওঁলোকৰ নাম ফাইনেলতো আছে তেতিয়া আমি ইনকুৱাৰী কৰিলো যে তেওঁলোকৰ NRCটো কিয় ব্লক হ'ল তেতিয়া গম পালো যে এওঁলোকে NRC কেন্দ্ৰত গৈ আধাৰ দিছিলে কাৰণ তেতিয়া আধাৰ কেন্দ্ৰবিলাকে গভৰ্ণমেণ্টে NRC লৈকে কনভাৰ্ট কৰি দিছিলে যোৰহাটত এই লিষ্ট অফ 11 লোক না যোৰহাটত আমি 11 জন মাৰুৱাৰী মানুহৰ নাম আনিছো তেওঁলোকৰ 1টো আছিলে 2টো আছিলে ব্যৱসায়ৰ কাৰণে তেওঁলোকে আধাৰত ফিংগাৰপ্ৰিন্ট দিব গৈছিলে ব্লক হৈ গল সেইকাৰণে আধাৰ বন্ধ হৈ থকা মানুহবিলাকৰ লগত NRCৰ সম্পৰ্ক নাই তেওঁলোক ভুক্তভোগী NRC কেন্দ্ৰত গৈ পেলাই নাম দিছিলে সেই মানে আধাৰটোকে NRC কেন্দ্ৰ বুলি গৈ পেলাই তেওঁলোকে বায়োমেট্ৰিক দিছিলে কেইদিনমান আগতে অসমৰ ছোৱালী এজনী চাকৰি পাইছে ডিলয়ডত আধাৰ নাই কাৰণে চাকৰিটো গুচি গল কিয় পিছত মই সুধিলো যে ভন্টি কিয় আধাৰ নাই বোলে মই সেইটো সময়ত আধাৰ দিব গৈছিলো টাইমিংটোৰ কাৰণে কিল হৈ গল মানুহবিলাক সেইকাৰণে আধাৰৰ কাৰ্ড ব্লকৰ যিটো কেছ সেইটো এতিয়া আমি লিষ্টখন চাই আছো যদি আমাৰ এছেছমেণ্টটো শুদ্ধ হয় আমি ভাৰত চৰকাৰৰ লগত এক্টিভলি লাগিম যাতে NRC খিনি অন্তত থলুৱা বা ভাৰতীয় মানুহখিনিৰ খুলি দিয়ে যাৰ NRCত নাম আছে নাম নোহোৱাখিনিক ব্লক কৰি ৰাখক আমাৰ কোনো ক'বলগীয়া নাই সো সেইটো লাইনতো এতিয়া আমি কাম কৰি আছো আমি সমস্যাবিলাক কমাব গৈ আছো যাতে অসমখন মোৰ এটা মনত ইচ্ছা আছে 2026 লৈকে যিমান পাৰো